কলিয়াবৰৰ নলতলিত নিশা এটা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। থিতাতে মৃত্যুক আঁকোৱালি ল'লে এগৰাকী বাইক আৰোহীয়ে। নিহত যুৱকজন কলিয়াবৰৰ মৃগাংক বৰদলৈ। ঢেকিয়াজুলিৰ পৰা কলিয়াবৰৰ গৃহ অভিমুখে আহি থকা সময়তে কলিয়াবৰৰ নলতলিৰ এখন দলঙৰ ডিভাইডাৰত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। কৰ্মসূত্ৰে ঢেকিয়াজুলিৰ এটা বেংকত কৰ্মৰত আছিল মৃগাংকই আৰু কৰ্মস্থলীৰ পৰা কলিয়াবৰৰ ঘৰখনলৈ উভতাৰ পথতে বাইক দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আঁকোৱালি ল'লে কলিয়াবৰৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া তথা অমায়িক যুৱক মৃগাংক বৰদলৈয়ে। ইফালে গোৱালপাৰাৰ হালদাপাৰাটো নিশা ভয়ংকৰ এক পথ দুৰ্ঘটনা। দ্ৰুতবেগী বাইক আৰু অল্টোৰ মাজত মুখামুখি সংঘৰ্ষ। ভয়ংকৰ দুৰ্ঘটনাত আহত হৈছে 4জনকৈ লোক। দুৰ্ঘটনাত আহত কবিৰ ৰাভা, বিনেশ্বৰ ৰাভা, বিদ্যুৎ ৰাভা আৰু দিগন্ত ৰাভা। আহত 4জনকে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এয়া গোৱালপাৰাৰ হাদলাপাৰাৰ নিশাৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী বাইক এখনে মহতিয়াই থৈ গ'ল। দ্ৰুতবেগী বাইক আৰু অল্টোৰ মাজত মুখামুখি সংঘৰ্ষ। ভয়ংকৰ দুৰ্ঘটনাত আহত হৈছে 4জনকৈ লোক আৰু দুৰ্ঘটনাত আহত হৈছে কবিৰ ৰাভা, বিনেশ্বৰ ৰাভা, বিদ্যুৎ ৰাভা, দিগন্ত ৰাভা। হোজাইত বনৰীয়া হাতীৰ তাণ্ডৱ। অন্ধকাৰ নামি অহাৰ লগে লগে খাদ্যৰ সন্ধানত জনাঞ্চলত আহি সোমাইহি জাকে জাকে বন্যহস্তী। মিলিক বস্তি, কঁঠালতলি, নন্দপুৰ, কালামণিজান আদি এই অঞ্চলসমূহত এতিয়া মুক্ত বিচৰণ কৰি ফুৰিছে হাতীৰ জাকে। হোজাই আৰু হাৱাইপুৰ সংযোগী গড়কাপ্তানি পথছোৱা অতিক্ৰম কৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহি প্ৰৱেশ কৰেহি এই হাতীৰ জাকে। বিগত কিছুদিন ধৰি অঞ্চলটোত অব্যাহত আছে হাতীৰ এনে এটা উগ্ৰ মূৰ্তি। হাতীৰ তাণ্ডৱ ৰোধ কৰাত ব্যৰ্থ হৈছে হোজাই বন বিভাগৰ লোকো। হোজাইৰ এয়া এটা সমস্যা, যি সমস্যা বছৰৰ পিছত বছৰ ধৰি তাত সংঘাতৰ, হাতী মানুহৰ সংঘাতৰ কথা পোহৰলৈ আহি আছে। এক প্ৰকাৰ যে নিৰুপায় হৈ আছে বন বিভাগো, তেওঁলোকৰ হাততো যেন কোনো ধৰণৰ এতিয়া উপায় নাই। বনাঞ্চলত খাদ্যৰ অভাৱ, হাতীৰ খাবলৈ একো নাই, যাৰ পৰিপ্ৰেক্ষিতত হাতী আহি পাইছেহি বনাঞ্চলৰ পৰা জনাঞ্চল আৰু জনাঞ্চলত অহাৰ লগে লগে কোনো ঠাইত সংঘাত হৈছে, মানুহৰ মৃত্যু ঘটিছে। অতি এটা দুখ লগা, কেতিয়াবা হাতীৰ মৃত্যু ঘটিছে, অতি এটা দুখ লগা পৰিৱেশৰ সৃষ্টি হৈছে। এয়া এজাক বন্যহস্তী, তাত ভালেকেইটা হাতী আছে। এই দৃশ্য আঁতৰৰ পৰা কেমেৰাত এই ধৰণে আমাৰ সাংবাদিকে বন্দী কৰিছে। তাত মানুহ আছে, মানুহো বহুখিনি আগুৱাই গৈছে। এই দৃশ্য চাওক আৰু এনেধৰণৰ ঘটনাৰ মাজতে সংঘাতবোৰ ক'ৰবাত ভয়ংকৰ ৰূপ লয় গৈ। হোজাইৰ ঘটনা এয়া, য'ত বন্যহস্তীৰ জাক পুনৰ নামি আহিছে, পুনৰ হাতীৰ প্ৰৱেশ এই জনাঞ্চলত। অন্ধকাৰ নামি অহাৰ লগে লগে তাত হাতীৰ জাক সোমাইহি জনাঞ্চললৈ আহি পোৱাৰ লগে লগে তাত ক'ৰবাত সংঘাতো তীব্ৰতৰ হৈ তোলে। মিলিক বস্তি, কঁঠালতলি, নন্দপুৰ, কালামণিজান এইবোৰ অঞ্চলত এতিয়া হাতীয়ে মুক্ত বিচৰণ কৰি ফুৰিছে। জাকটোৱে ইটোৰ পিছত সিটো অঞ্চললৈ গৈছে। হোজাই আৰু হাৱাইপুৰ সংযোগী গড়কাপ্তানি পথছোৱা অতিক্ৰম কৰিয়ে জনাঞ্চলত আহি প্ৰৱেশ কৰেহি এই ধৰণে হাতীৰ জাকে আৰু তাৰ পিছতে এই ধৰণৰ এটা সংঘাতৰ সূত্ৰপাত ঘটে হোজাইত। ইয়াৰ পূৰ্বেও এনেকুৱা দৃশ্য দেখা গৈছে বহুকেইবাৰ। বিগত কিছুদিন ধৰি আচলতে অঞ্চলটোত আকৌ আৰম্ভ হৈছে হাতীৰ প্ৰৱেশ। হাতীৰ তাণ্ডৱ ৰোধ কৰাত কিন্তু ব্যৰ্থ হৈছে বন বিভাগ। मिलिक बस्ती और काठलतली के गांव के बीच कालामुनीजान और वहीं से सटा हुआ है एक बहुत बड़ा जंगल जो होजाई फॉरेस्ट रिजर्व कहा जाता है। कई दिनों से देखा जा रहा है कि हाथियों का झुंड करीब 100 से भी ऊपर होंगे। हर रोज 3 और 5 के बीच में शाम को निकलती हैं इस जंगल से भोजन की तलाश में। कुछ दिनों से पहले ये जो जाग था, ये सटा हुआ जिला है पश्चिम कार्बी आंगलॉन्ग, ये झुंड वहीं था। अब क्योंकि अभी ये आपका धान का सीज़न है, ये धान के सीज़न में यहाँ अपने भोजन की तलाश में ये हाथियों का झुंड इस अंचल में कई दिनों से ये तांडव मचा हुआ है। গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ সভানেত্ৰী বানাথী শ্ৰীনিবাসনৰ এখন সংবাদমেল। ৰাজনৈতিক ক্ষেত্ৰতো মহিলাক বিশেষভাৱে গুৰুত্ব দিছে ভাৰতীয় জনতা পাৰ্টীয়ে। সংবাদমেলত তেওঁ এইখিনি কথা উল্লেখ কৰে। বিজেপিয়ে সকলোকে সম সুবিধা প্ৰদান কৰাৰ কথা দোহাৰি শ্ৰীনিবাসনে কয় যে চৰকাৰী সকলো সুবিধা লাভ কৰিছে অসমৰ মহিলাই। BJP is the party which strongly believes in women empowerment by including the women in all political activities.
And in India, BJP is the party which gives 33% reservation in the party responsibility. We could see this is an opportunity to train our women Karyakartas to take up their political opportunity to serve as a village sarpanch or a municipal councillor or a mayor or whatever role as a public representative they can play. And in Mahila Morcha, periodically we are giving training to women Karyakartas, how to identify the issues, how to address that, how to connect with the government agencies, how to take up the local civic issues, and how to help the women who are affected by either crime or rape or whatever the problems that they are facing. ৰাজ্যত বৰ্তমান চলি আছে শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰা কোভিড সৃষ্ট পৰিৱেশৰ বাবে কোনো ঠাইত অনুষ্ঠিত হোৱা নাই অৱশ্যে ৰাস মহোৎসৱ উত্তৰ কামৰূপৰ অন্যতম ৰাসস্থলী পানীটেমা ৰাস মহোৎসৱ উত্তৰ কামৰূপৰ বহু ঠাইত ৰাস মহোৎসৱ অনুষ্ঠিত নোহোৱাৰ বাবে পানীটেমাত দেখা গৈছে যথেষ্ট সংখ্যক লোকৰ সমাগম বৃহত্তৰ বাইহাটা চাৰিআলিৰ লগতে অন্যান্য প্ৰান্তৰ পৰাও লোকসকল আহিছে ৰাস উপভোগ কৰিবলৈ নাগৰিকত্বৰ বাবে প্ৰায় 40 বছৰীয়া আইনী যুঁজ ন্যায় পালে বঙাইগাঁৱৰ পুষ্পাৰাণী ঘোষে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ উৎফুল্লিত এতিয়া ৭৫ বৰ্ষীয়া মহিলাগৰাকী বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰিছিল মহিলাগৰাকীক দুকুৰি বছৰ ধৰি আইনী যুঁজৰ পিছত অৱশেষত ভাৰতীয় বুলি স্বীকৃতি লাভ কৰিলে এইগৰাকী মহিলাই আৱেগত উচুপি উঠিল তেওঁৰ পুত্ৰ উকিলে এনেকা আমাক ভয় দেখাইছে যে ৰাতি আহি উঠাই লৈ যাব তো মানে আমি এনেকা ভাবিছিলোঁ যে সিহঁতেতো আহি লৈ যাব কিন্তু যাওঁতে বা তাতে ৰাখিতে এদিন দুদিন হয়তো মা এক্সপায়াৰ কৰে আমাকে রাতে ঘুম নাই খাওয়া নাই এই অবস্থায় রাতে দিন পোহাইছে এই আর কি আমি ভয়ে একদম অসুস্থ হয়ে পড়েছিলাম ভাৰতীয় হোৱা স্বত্তেও ন্যায়াধীকৰণে পুষ্পাৰাণী ধৰক বিদেশী সজাই হাৰশাস্তি চলোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে ভৱিষ্যতে এনেধৰণৰ হাৰশাস্তি কোনো লোকে যাতে সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবেও ব্যৱস্থা ল'বলৈ পৰিয়ালটোৱে চৰকাৰক আহ্বান জনায় এতিয়া জাষ্টিছ হৈছে কিন্তু মই এইটো ক'ব বিচাৰোঁ যে এনেকা হেৰেজমেণ্ট বেলেগ ফেমিলিক যাতে নাদে স্পেচিয়েলি ছিনিয়ৰ মানুহবিলাকৰ আৰু যিবিলাক গৰীব দুখীয়া পৰিয়াল আছে সিহঁতে অলপ এনেকা কৰিব লাগে যে ৰেহাই মানে পইচাটো বেলেগ মানে চিন্তা কৰিব লাগে যে চবে এফৰ্ড কৰিব নোৱাৰিব বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট পৰৱৰ্তী খবৰলৈ আগবাঢ়িম এই মুহূৰ্তত স্বচ্ছতাৰ ক্ষেত্ৰত নিম্ন পৰ্যায়ত আছে অসম দেশৰ ভিতৰতে 21 নম্বৰ স্থানত এতিয়া অসম স্বচ্ছতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠতম ৰাজ্যৰ স্বীকৃতি লাভ কৰিছে ছত্তীশগড়লৈ শ্ৰেষ্ঠ ৰাজ্যৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা আৰু উত্তৰ পূবৰ বাবে সুকীয়া শিতানৰ ব্যৱস্থা কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত তেজপুৰ সবাতোকৈ পৰিষ্কাৰ চহৰ হিচাপে বিবেচিত হৈছে গোলাঘাটলৈ সবাতোকৈ পৰিষ্কাৰ নগৰৰ স্বীকৃতি আহিছে উদ্ভাৱন আৰু উৎকৃষ্ট ব্যৱহাৰ চহৰ স্বীকৃতি লাভ কৰিছে বঙাইগাঁও আৰু হাইলাকান্দিয়ে যোৰহাট লক্ষীপুৰ আৰু কোকৰাঝাৰলৈ সবাতোকৈ বহনক্ষম নগৰৰ স্বীকৃতি আহিছে সবাতোকৈ শ্ৰেষ্ঠ দ্ৰুত বিকশিত তিনিচুকীয়া আৰু হাফলং নগৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কেন্দ্ৰীয় নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ৰ পৰা চলোৱা হৈছিল এই জৰীপ আৰু য'ত এইখিনি তালিকা প্ৰকাশিত কৰা হৈছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ঘোষণা কৰিছে জৰীপৰ ফলাফল স্বচ্ছতাৰ ক্ষেত্ৰত কিন্তু সামগ্ৰিক ৰূপে লক্ষণীয় ৰূপত নিম্ন পৰ্যায়ত আছে অসম অৰ্থাৎ স্বচ্ছতাৰ দিশত এতিয়া অসমৰ ঠাইসমূহে বহুখিনি আগবাঢ়িবলগীয়া আছে এই জৰীপে আৰু এই জৰীপৰ ফলাফলে যি প্ৰকাশিত হৈছে শেহতীয়াকৈ এই ফলাফলে কিন্তু বহু কথাই কৈ গৈছে আৰু বিশেষকৈ অসমৰ স্থান 21 নম্বৰ স্থানত আছে দেশৰ ভিতৰতে 21 নম্বৰ স্থানত অসম আছে আৰু অৰ্থাৎ স্বচ্ছতাৰ ক্ষেত্ৰত নিম্ন পৰ্যায়ত আছে অসম আৰু বহুখিনি
আগবাঢ়িবলগীয়া এতিয়াও আছে যদিও বা বহু উন্নতিৰ কাম কাজ কৰা হৈছে কিন্তু স্বচ্ছতাৰ ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত যি জৰীপ চলোৱা হৈছিল এই সাৰ্ভেত কিন্তু বহু পিছ পৰি ৰৈছে অসম ইয়াৰ বিপৰীতে স্বচ্ছতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠতম ৰাজ্যৰ স্বীকৃতি লাভ কৰিছে ছত্তীশগড়ে স্বচ্ছ চহৰ ছত্তীশগড়লৈ শ্ৰেষ্ঠ ৰাজ্যৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা গৈছে ইফালে উত্তৰ পূবৰ বাবে সুকীয়া শিতানৰ ব্যৱস্থা কৰা হৈছে য'ত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত তেজপুৰ হৈছে সবাতোকৈ পৰিষ্কাৰ চহৰ গোলাঘাটলৈ সবাতোকৈ পৰিষ্কাৰ নগৰৰ স্বীকৃতি গৈছে আৰু আনহাতে উদ্ভাৱন আৰু উৎকৃষ্ট ব্যৱহাৰ চহৰৰ স্বীকৃতি লাভ কৰিছে বঙাইগাঁও হাইলাকান্দিয়ে যোৰহাট লক্ষীপুৰ আৰু কোকৰাঝাৰলৈ সবাতোকৈ বহনক্ষম নগৰৰ স্বীকৃতি প্ৰদান কৰা হৈছে সবাতোকৈ শ্ৰেষ্ঠ দ্ৰুত বিকশিত তিনিচুকীয়া আৰু হাফলং নগৰ ইফালে কেন্দ্ৰীয় নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ে চলোৱা এই জৰীপ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ঘোষণা কৰে ফলাফল সময় আন এটা বাণিজ্যিক বিৰতিৰ Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ 4, 5 আৰু 6 তাৰিখে নাহৰকটীয়া ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনখনি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 10,000 ভকত বৈষ্ণৱ সমাগম হ'ব এই অধিৱেশনখনত পবিত্ৰ লাইখোটা স্থাপন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ লাইখোটা পোতা অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু অতুল বৰা মৰাণৰ বিধায়ক চক্ৰ গগৈ চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা আৰু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ উপস্থিত থাকিব লাইখোটা স্থাপনৰ বাবে যি ধৰণৰ প্ৰস্তুতি তাত চলোৱা দেখা গৈছে আৰু অধিক জানিম কি ধৰণৰ আয়োজন চলিছে সংযুক্ত হৈছে পুনে পুনে আমাৰ সাংবাদিক উৎপল চলিহাৰ সৈতে উৎপল তাত পৰিৱেশ খুব মধুৰ হৈ পৰিছে আৰু 2022 চনৰ ফেব্ৰুৱাৰীত 4, 5 আৰু 6 তাৰিখে নাহৰকটীয়াত আছে সন্মিলন এতিয়া কি ধৰণে তাত আয়োজন হৈছে কি ধৰণৰ তেওঁলোকৰ অধিৱেশনৰ কাৰ্যসূচী আছে আৰম্ভ হ'বহে হয় এটা কথা ক'ব লাগিব যি 2022 বৰ্ষৰ 4, 5, 6 যি বাগ্মীমৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক যি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হ'ব আৰু তাৰ উপলক্ষে আজি যি লাইখোটা পৰ্ব পবিত্ৰ লাইখোটা পৰ্ব আজি অনুষ্ঠিত হ'ব আৰু যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পদাধিকাৰ যি কমলাকান্ত গগৈ এই লাইখোটা স্থাপন কৰিব প্ৰায় 10ৰ পৰা প্ৰায় 12,000 যি ভকত বৈষ্ণৱ ইয়াত সমাগত হ'ব বুলি ইতিমধ্যে আমাক উদযাপন সমিতিয়ে জানিবলৈ দিছে সকলো ওলাই আহিছে হিলদুল ভাঙি ওলাই আহিছে যিসকল শংকৰ সংঘ লোকসকলৰ লগতে যিসকল স্থানীয় ৰাইজ আছে সকলো ওলাই আহিছে সকলো এটা কথা মানে তেওঁলোকে মুখত হৰি নামৰ এটা ধ্বনি কেৱল শুনি পোৱা গৈছে উত্তৰ ওপৰত যি অধিৱেশন আছে অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে সকলোৱে অপ্ৰাণ চেষ্টা চলাইছে মূলত এজন আছে কি ক'ব এনেকুৱা ধৰণৰ প্ৰস্তুতি সুন্দৰভাৱে হৈছে আমি সুদূৰ নগাঁৱৰ পৰা আহি পেলাই কালি ইয়াত উপস্থিত হৈছোঁ মাননীয় পদাধিকাৰ প্ৰভু কমলাকান্ত গগৈ প্ৰভুৱে আজি লাইখোটাত স্থাপন কৰিব জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি নীতি আদৰ্শ বিশ্ব মানৱ জাতিৰ কাৰণে গ্ৰহণযোগ্য আৰু সকলো মানুহে এতিয়া দেখা গৈছে ইয়াত আমি দেখিছোঁ কেৱল মানুহ আৰু গুৰুজনাৰ সৃষ্টি আজিক আমি সকলোৱে শলাগ লৈছোঁ আৰু তেখেতৰ যি আদৰ্শ সেই আদৰ্শই অনুপ্ৰাণিত হৈ পেলাই আমি ইজনে সিজনৰ হাতত ধৰি এখন সুস্থ সবল নিকা সমাজ গঢ়াৰ মানুহ য'ত নাথাকিব অস্পৃশ্যতা গোড়ামী কুসংস্কাৰ আৰু গুৰুজনাৰ যি নীতি আদৰ্শ সেই আদৰ্শতে লাইখোটাৰ প্ৰতিষ্ঠাত কাইলৈৰ পৰাই এই মুহূৰ্তৰ পৰাই আমি এটা দৃঢ় সংকল্প হ'ব লাগিব আগন্তুক আমাৰ ফেব্ৰুৱাৰী মাহত যে আমাৰ যি অধিৱেশন ভাগী হৈ আহিছে তাত যাতে আমি সাফল্যমণ্ডিত হ'ব পাৰোঁ কৰোণাই আমাক জুৰুলা কৰিলে কিন্তু কৰোণা যাতে আমাৰ পৰা বহুত দূৰলৈ গুচি যাওক অনন্ত কাললৈকে তাক আমি কামনা কৰিছোঁ আৰু গুৰুজনাৰ নীতি আদৰ্শৰে সমস্ত মানৱ জাতিয়ে যাতে আমি আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আমি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ আৰু আমি নগাঁৱৰ পৰা আহিছোঁ আমি শিখ সম্প্ৰদায়ৰ মানুহ হ'লেও আমাৰ শংকৰদেৱ জগতগুৰু নানক দুইজন গুৰু কোনো ডিফাৰেন্স নাই পাৰ্থক্য নাই আৰু এটা মুদ্ৰাৰ ইপিচি সিপিঠি গতিকে দুইজন গুৰুক আমি শ্ৰদ্ধা কৰোঁ আৰু পবিত্ৰ শ্ৰী গুৰু গ্ৰন্থ চাহিবত ভগৱান শ্ৰীকৃষ্ণ বৰ্ণনা আছে গুৰুজনাই যেনে শৰণৰ 4 বস্তু গুৰুদেৱৰ নাম ভকতক গুৰুত্ব দিছে গুৰু মানে জগতগুৰু শংকৰদেৱ দেৱ কৃষ্ণদেৱ নাম কৃষ্ণৰ নাম ভকত কৃষ্ণৰ ভকত তেনেকুৱা আমাৰ শিখ ধৰ্মটো কৈছে আৰু এক কৃষ্ণং সৰ্ব দেৱা দেৱতা আত্মা বসুদেৱ সে যে কো জানে পেও নানকে তাকা দাসে সৈ নিৰঞ্জনে দেৱ কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰী মনৰ কাম ভকতৰ সং সদা মুখে তোৱা গুণ নাম আমাৰ মাধৱ প্ৰভুৱে কৈ থৈ গৈছে ভকতৰ সংযত আমি সদা পাওঁ লাইখোটাৰ নিচিনা এটা পবিত্ৰ অনুষ্ঠানত আমি অসমৰ বিভিন্ন জিলাৰ ভকত বৈষ্ণৱ বাপ বান্ধৱ আই মাতৃসকল আমি ইয়াত একত্ৰিত হওঁ আমি এইটো এটা আমাৰ এটা সুন্দৰ এটা পদক্ষেপ
আমি এই পদক্ষেপেৰে আমি আগবাঢ়ি যাব লাগিব। গুৰুজনাৰ সৃষ্টিৰাজিক আমি সদায় চিৰসেউজ আৰু সজীৱ কৰি ৰাখিব লাগিব। আৰু বিশ্ব দৰবাৰত গুৰুজনাই আমি কওঁ যে গুৰুজনাক বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব লাগে, কিন্তু গুৰুজনাই আমাক সমস্ত মানৱ জাতিক বিশ্ব দৰবাৰত সমস্ত মানৱ জাতিক কেতিয়াবাই আমাক প্ৰদৰ্শন কৰি থৈ গৈছে। কাৰণ আমি এজন জগতগুৰুক মহাপুৰুষৰ বিশ্ব দৰবাৰক আমি আমাৰ ধৈৰ্য নাই, সেইটো আমাৰ নাই, আমি কেতিয়াও ধৃষ্টতা নাই যে আমি তেখেতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিম। কিন্তু গুৰুজনাৰ যি নীতি আদৰ্শ, এই আদৰ্শৰে আমাৰ সমস্ত মানৱ জাতিক বিশ্ব দৰবাৰত কেতিয়াবাই প্ৰতিষ্ঠা কৰি থৈ গৈছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিচিনা এটা মহান অনুষ্ঠান, এইটো কেৱল এতিয়া উত্তৰ পূব ভাৰতৰ হৈ থকা নহয়, সমস্ত পৃথিৱীৰ এটা অনুষ্ঠান। আজিৰ দিনটোৰ পৰা আৰম্ভ কৰি আগন্তুক আমাৰ গুৰুজনাৰ আমাৰ অধিৱেশনভাগী সাফল্যমণ্ডিত হওক, তাৰ কাৰণে আমি কামনা কৰিছোঁ। জয় গুৰু শংকৰ। হয়, পুনৰ কৈছোঁ যে খন্তেক সময়ৰ পিছতে যি পবিত্ৰ লাইখুটা স্থাপন কৰিব, যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান শিক্ষক কমলাকান্ত গগৈ মোৰ লগত উদযাপন সমিতিৰ বিষয়ৰ আছে। মই তেওঁলোকৰ বাবে জানিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে। কৃষ্ণ জয় জয়তে আমি ডিব্ৰুগড় জিলা শাখাৰ তৰফৰ পৰা সকলোকে আমি শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আজি আমাৰ খুব পবিত্ৰ স্থানত আজি লাইখুটা স্থাপন হৈছে। আমি 2018 চনৰ পৰাই এই অধিৱেশন পাতিবলৈ আমি সাজু হৈ আছিলোঁ, কিন্তু ক'ভিড মহামাৰীৰ পৰিস্থিতিত আমি 90 সংখ্যক অনুষ্ঠান বাতিল কৰি আজি 91 সংখ্যক নাহৰকটীয়া কলীয়াপানী উৎপল, সময় কম আছে, মই বিদায় ল'ব লাগিব আপোনাৰ পৰা। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আমাক পৰিৱেশ দেখুৱালে। প্ৰায় 10,000 ভকত বৈষ্ণৱে ভাগ ল'ব এই অধিৱেশনৰ কাৰ্যসূচীত, আৰু তাৰ বাবে পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈ গৈছে। ইয়াৰ সৈতে বিদায় ল'ম। ধন্যবাদ। Engineering Power Tiller, now with free